অসমীয়াত এষাৰ কথা আছে, হাইঠা মাটিত পৰিল। কিন্তু সঁচাকৈ এই চৰাইটো মাটিত পৰিলে উৰিব নোৱাৰে নেকি? য়েল্লো ফুটেড গ্ৰীণ পিজন, যাক আমি হাইঠা নামেৰে চিনি পাওঁ, ইয়াৰ চাইণ্টিফিক নাম হ'ল ট্ৰেৰন ফয়েনিকপ্টেৰাছ। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল, হাইঠা চৰাইটো মহাৰাষ্ট্ৰৰ ষ্টেট বাৰ্ড। হাইঠা চৰাইক আৰ্বৰিয়েল বুলি কোৱা হয়, অৰ্থাৎ এইবোৰ চৰাই বেছিভাগ সময় গছত থাকে। আনহাতে ইহঁতৰ প্ৰধান খাদ্য হ'ল ফল-মূল। যিহেতু হাইঠাই জীৱনৰ বেছিভাগ সময় গছৰ ওপৰতে কটায়, মাটিলৈ খুব কম নামি আহে। কিন্তু কেতিয়াবা পানী খাবলৈ বা অন্য কাৰণত মাটিত নামিব পাৰে, যিটো আমি সহজতে দেখা নাপাওঁ। সেইকাৰণে কেতিয়াবা মাটিত নামিলে সহজতে উৰাত অলপ অসুবিধা হ'ব পাৰে। কিন্তু এই চৰাইটো মাটিত পৰিলে উৰিবই নোৱাৰে, এনেকুৱা কথা চাইণ্টিফিকভাৱে সঁচা নহয়। ইহঁতৰ ব্ৰিডিং ছিজন ইউজুৱেলি এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত হয়। বাকী তোমালোকৰ অঞ্চলত এই চৰাইটোক অন্য কিবা নামেৰে জনা যায় নেকি? কমেণ্টত জনাবা। তেন্তে আজিকে শিকিলা।